অখিল গগৈ ডাঙৰীয়া ক'ত পালে সেইটো ডাটা ৬০০০ আমাৰ চাহ জনজাতি আদিবাসী সমাজৰ ছাত্ৰীসকলে মেট্ৰিক পৰীক্ষা দিব পৰা নাই সেই ডাটাটো তেওঁ পালে ক'ত আমি যেতিয়াই ঝুমুৰ আৰম্ভ কৰিছিলোঁ তেতিয়া আমি সকলোকে কৈছোঁ যে যেহেতু এইটো সময়ত হ'ব গতিকে কোনো পৰীক্ষাৰ্থী যাতে তেওঁলোকৰ পৰীক্ষা ব্যাহত হ'ব পৰাকৈ ইয়াতে অংশগ্ৰহণ নকৰে আৰু তেনেধৰণে তেওঁলোক যোৱা নাই তেওঁলোকে নিজৰ ঘৰতে সেইদিনাখন আমি প্ৰত্যেকখন বাগিচাত আমি পৰ্দা লগাইছোঁ ক'ৰবাত আমি স্ক্ৰীণ লগাইছোঁ আয়োজন কৰি দিছোঁ তেওঁলোকে তাতে অংশগ্ৰহণ কৰিছে গতিকে অখিল গগৈৰ কথা কিবা ভেলু আছে নেকি ক'ত পালে হিচাপটো ক'ত পালে মোক কওকচোন মোক যদি সোধে মই এই সাংস্কৃতিক বিভাগৰ দায়িত্বপ্ৰাপ্ত মন্ত্ৰী এই মুহূৰ্তত যদি মোক কয় যে কিমান সংখ্যক লোক তালৈ গ'ল তাৰ পৰা কাৰ বয়স কিমান সেই ডাটাখিনি দিবৰ কাৰণে মোক 2 ঘণ্টা সময় লাগিব তাত আছিলে ৮৮০০ ৮৮০০ৰ কি ৬০০০ মেট্ৰিক কেণ্ডিডেট আছিলে নেকি গতিকে অখিল গগৈৰ কথা কি ক'ব মুঠতে পৰিৱেশটো বিভ্ৰান্তি কৰাৰ বাহিৰে মিছা কথাৰে জনসাধাৰণক বিপথে পৰিচালনা কৰাৰ বাহিৰে তেখেতৰ বেলেগ কি কাম আছে ১ কোটি ৮০ লাখ হিন্দু বাংলাদেশীটো ক'ত গ'ল এইটো অঞ্চলতে তেওঁ আহি ভোটা জ্বলাইছিলে ইয়াততো এতিয়া আলু খেতিটো অসমীয়া মানুহে কৰি আছে ২০০ টন আলু ইতিমধ্যে গৈছে আমিতো চেলেঞ্জ কৰিছোঁ নহয় কাক চেলেঞ্জ কৰিছোঁ যাক চেলেঞ্জ কৰিব লাগে কৃষি বিপ্লৱৰ জৰিয়তে তাকে চেলেঞ্জ কৰিছোঁ এইটোৱে জাতীয়তাবাদ এই মিছা কথাৰে আমি জাতীয়তাবাদ নকৰোঁ